আমি আজি যেহেতু গণেশ টপৰ পৰা এনেদৰে ৰাতি থাকি এতিয়া ৰাতিপুৱাই ওলাইছোঁ আমি শেষ নাগৰ দিশে আৰু শেষ নাগ পাৰ হৈ আজি আমি অমৰনাথ দৰ্শন কৰিম। বাবা অমৰনাথ বৰফানী দৰ্শন কৰাৰ বাবে আমি ৰাতিপুৱাই এনেধৰণে ওলাই গৈছোঁ। দেখিছে বাট পথবোৰ কেনেকুৱা আৰু এনেধৰণে ৰাতিপুৱা ওলাই গৈছোঁ আৰু খুব ঠাণ্ডা ৰ'দ পৰিছে যদিও ঠাণ্ডা কমা নাই, ঠাণ্ডা আছে আৰু ইয়াতে অক্সিজেনৰ যথেষ্টখিনি অভাৱ দেখা যায়। যেন তেনে গোটেইবোৰ গৈ আছে আৰু এয়া এনেধৰণে আমি আগবাঢ়ি গৈ আছোঁ আৰু কিছু দূৰ যাব লাগিব। এনেধৰণে গৈ থকা একেলগে যে গৈ আছে এইটোৱে ভাল লাগি আছে আৰু সকলোৱে এনেধৰণে একেলগে আগবাঢ়ি গৈ আছোঁ। এয়া হৈছে ধুনীয়া প্ৰাকৃতিক দৃশ্য। এই দৃশ্যসমূহ উপভোগ কৰি কৰি আমি গৈ আছোঁ আৰু এয়া দেখিছে বহুতে ঘোঁৰা লৈ যাত্ৰা কৰিছে, কিন্তু আমি কোনো ধৰণৰ ঘোঁৰা লোৱা নাই আৰু আমি পদযাত্ৰাৰে খোজকাঢ়িৰে আমি আজি বাবা অমৰনাথ দৰ্শন কৰিম। সম্পূৰ্ণবোৰ আপোনালোকক দেখাই যাম, সকলোবোৰ আমি দেখাই যাবৰ কাৰণে চেষ্টা কৰিম। গোটেইবোৰ আহিছে আৰু ঠায়ে ঠায়ে ৰৈ ৰৈ এনেধৰণে জিৰণি লৈ লৈ আমি আগবাঢ়ি গৈ আছোঁ। এয়া দেখিছে কিমান কঠিন এক যাত্ৰা বুলি ক'ব পাৰি। এই যাত্ৰা এক কঠিন যাত্ৰা, কিন্তু এটা মনত বহুত দিনৰ পৰা বাসনা আছিল যে বাবা অমৰনাথ দৰ্শন কৰিম। তো এক আনন্দ ভিতৰি ভিতৰি লাগিও আছে। সঁচাকৈ ক'ম বাট পথবোৰ একেবাৰে ভাল নহয়। মোৰ মানে হৈছে লগৰবোৰো হৈছে, দেখিছে কেনেকৈ ধৰণে যাত্ৰা ইতিমধ্যে আমি আহি আছোঁ বাবা বৰফানী অমৰনাথ দৰ্শনৰ কাৰণে। আজি গৈ আমি কিমান দূৰ পাৰোঁ। আজি এইটো আমাৰ দ্বিতীয় দিন। যোৱাকালি শেষনাগলৈকে আছিলোঁ, শেষনাগত যোৱাকালি ৰাতিটো থাকিলোঁ আৰু শেষনাগৰ পৰা আজি দ্বিতীয় দিনৰ যাত্ৰা। ক'লৈকে গৈ পাওঁ, গৈ থাকিম আজি। আমি আহি আছোঁ। অক্সিজেনৰ সমস্যা আছে। এয়া দেখিছে অক্সিজেনৰ অভাৱত কেনেধৰণে মানুহ বাটত বহি আকৌ অক্সিজেন লৈছে আৰু পুনৰ যাত্ৰা আৰম্ভ কৰিব। এনেধৰণে আহি থকা দেখা গৈছে। আহি আছোঁ, মাজে মাজে বহিব লগা হৈছে। দেখিছে ঠাণ্ডা আৰু তাতে আহি আছোঁ। এয়া এনেধৰণে ৰখি ৰখি লাহে লাহে মানুহবোৰ আহি আছে। দেখিছে কি ধুনীয়া প্ৰাকৃতিক দৃশ্য, সঁচাকৈ আপ্লুত হৈ গৈছোঁ। এয়াই হৈছে পাহাৰৰ শিখৰত এনেধৰণে অভিজ্ঞতা লৈ আগবাঢ়ি থকা। ভালো লাগিছে, কষ্টও হৈছে যদিও মনটো বহুত ভাল লাগিছে। এনেধৰণে আমি আহি আছোঁ আৰু ইয়াত দেখিছে নহয়, এনেধৰণে আগবাঢ়ি গৈ থাকিব লাগিব। আমি হিমালয় শিখৰত ইতিমধ্যে আহি পাইছোঁ আৰু এইটো দেখিছে এটা ভাণ্ডাৰা ঘৰ। আমি ইয়াতে সেই ভাণ্ডাৰা ঘৰত অকণ খাই ল'ম। এয়া দেখিছে চলে ভটোৰা, চলে কলফি, যিবোৰ খাদ্য বহুত ডাঙৰ ডাঙৰ হোটেলৰ দৰে এয়া ৰাখিছে। আপুনি যি খায় গাখীৰ
যি খাই সম্পূৰ্ণ তেওঁলোকে যোগান ধৰিছে কেৱল অমৰনাথ যাত্ৰীসকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়া আপুনি চাহ খায় আৰু এনেধৰণে আপোনালোকে আমৰ জুচ লস্সি সম্পূৰ্ণ এনেধৰণে খাদ্য ৰাখিছে আৰু কমকৈ খাব লাগিব তেতিয়াহে আগুৱাই যাব পাৰিব ইয়াত দেখিছে ইয়াত লস্সি বিভিন্ন ধৰণৰ মিঠা লস্সি নামকিন লস্সি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আপোনালোকক দেখাইছোঁ চকলেটৰ পৰা আদি কৰি সম্পূৰ্ণ তেওঁলোকে ৰাখিছে এইবোৰ দেখিছে এনেধৰণে খাদ্যৰ সোৱাদ লৈ ইতিমধ্যে আগবাঢ়ি গৈ আছে যিমান খাই সম্পূৰ্ণ খাব পাৰিব কিন্তু যিহেতু পৰ্বতৰ বহু শিখৰত আছে ইয়াত কোনো ধৰণৰ খাদ্য অপচয় নকৰিব বহুত কষ্ট কৰি তেওঁলোকে এনেধৰণে ব্যৱস্থা কৰিছে কেৱল অমৰনাথ যাত্ৰীসকলৰ বাবে এয়া দেখিছে কেৱল মহাদেৱৰ ভক্তসকলৰ বাবে ইমান ধুনীয়াকৈ আয়োজন কৰিছে তেওঁলোকে এয়া ব্যৱস্থাপনা ধুনীয়াকৈ চলি আছে এয়া দেখিছে যি লাগে যি খাদ্য সকলো খাব পাৰিব অলপ অলপকৈ লৈ থাকক খাই থাকক তেনেধৰণে যাত্ৰীসকলৰ খাদ্য গ্ৰহণ কৰি আকৌ আগবাঢ়ি যাব লাগিব ইয়াৰ পিছতে আছে আচল যাত্ৰা গণেশটপ বহু ওখ ঠাই এই ওখ ঠাইখিনি পাৰ হ'ব লাগিব গতিকে ইয়াত ভাত দালি পৰা আদি কৰি যি খায় সকলো খাই মেলি ৰুটি যি লাগে আপোনাক সেই ধৰণৰ ব্যৱস্থা তেওঁলোকে ৰাখিছে আৰু এয়া দেখিছে আমি আহি ইতিমধ্যে এক বৰফৰ মাজত আমি পাইছোঁহি আৰু ইয়াৰ পৰাই বৰফানী ৰাস্তা আৰম্ভ হৈছে গোটেই বৰফে আবৃত হৈ আছে গোটেই ঠাই এয়া দেখিছে কিমান বৰফ গ্লেচিয়াৰ এইবোৰ এনেধৰণে আছে সঁচাকৈ ভাল লাগিছে আৰু মনবোৰ আপ্লুত হৈছে আমিও সেইকাৰণে আপোনালোকক এই বস্তুবোৰ দেখাই যাবৰ কাৰণে চেষ্টা কৰিছোঁ ৰূপহী বৰচলা ইউটিউব চেনেলটোৰ যোগেদি সকলোবোৰ দেখাই যাম আৰু এনেধৰণে বৰফৰ মাজে মাজে আমি আগবাঢ়ি গৈ আছোঁ এয়া দেখিছে বৰফ কি ধুনীয়া ঠাণ্ডা পৰিৱেশ বহুত ঠাণ্ডা এয়া দেখিছে বৰফ সঁচাকৈ বহুত মনোৰম আৰু এনেধৰণে আমি ইয়াৰ সৌন্দৰ্য উপভোগ কৰি আগবাঢ়ি গৈ আছোঁ এনেধৰণে এতিয়া আৰু বহু দূৰ বাকী আছে আমি এনেধৰণে যাই থাকিব লাগিব এয়া বৰফৰ মাজেৰে বহুদূৰ এনেধৰণে ৰাস্তা আমি পাৰ হৈ যাই থাকিব লাগিব এতিয়া কাৰণ ইয়াৰ পৰাই আৰম্ভ হ'ব বাবা বৰফানী মেইন দৰ্শনৰ বাবে যোৱা ৰাস্তা গতিকে বাকী ভিডিঅ'সমূহ চাই থাকিব লাইক শ্বেয়াৰ কমেণ্ট আদি কৰিব আপোনালোকে মৰম দিব বুলি আশা ৰাখিছোঁ এয়া দেখিছে গোটেই গ্লেচিয়াৰৰ মাজে মাজে এনেধৰণে যাত্ৰীসকল আহি আছে এই সঁচাকৈ প্ৰাকৃতিক দৃশ্যসমূহ কেনেকুৱা পাইছে বাৰু ভাল লাগিছেনে যদি ভাল লাগিছে কমেণ্টত জনাব नहीं हम एमपी से आए एमपी से कैसा लगा बाबा बर्फानी के दर्शन करके बाबा बर्फानी दर्शन करके कैसा लगा बड़ा आनंद आया बहुत आनंद आया ठीक है जय भोलेनाथ এয়া দৰ্শন কৰি আহি থকা এজন ভক্তৰ মনৰ কথা আপোনালোকক জনালে সঁচাকৈ এক মনোৰম আৰু ইয়াৰ পিছতে আমি এয়া দেখিছে এক কঠিন ৰাস্তা বুলি ক'ব লাগিব এই এনেধৰণে আমি যাত্ৰা আৰম্ভ কৰি গৈ আছোঁ লাহে লাহে আগবাঢ়ি গৈ থকা হৈছে কাৰণ ৰাস্তা বুলিবলৈ ইয়াত একোৱেই নাই কেৱল শিলৰ ওপৰত এনেধৰণে যাই থাকিব লগা হৈছে
ঠায়ে ঠায়ে কিছু ৰেলিং আছে যদিও সম্পূৰ্ণ হৈ উঠা নাই। আৰু ইয়াতে অক্সিজেনৰ কিছু অভাৱ দেখা গৈছে। অক্সিজেন লেভেলটো বহুত কম, গতিকে সময় থাকোঁতেই কেৱল ইফালে সিফালে ব্যস্ত নাথাকি অকণমান এনেধৰণে ঠাই ভ্ৰমণ কৰিব লাগে বৃদ্ধ বয়সৰ আগতেই, কাৰণ সেই অনুভৱটো আমি এতিয়া কৰিছোঁ। ইয়াত যিহেতু যথেষ্ট পৰিমাণৰ অক্সিজেনৰ অভাৱ। আৰু এনেধৰণে লাহে লাহে গৈ আছোঁ। প্ৰায় আমি বহুদূৰ আগুৱাই যোৱাৰ পিছত আকৌ পাইছোঁ এয়া দুপৰীয়া সাজৰ ভাণ্ডাৰা ঘৰ। আপোনালোকক সকলোবোৰ দেখাই যাম। এইবোৰ দেখিছেনে কেনেকুৱা ধৰণৰ ভাণ্ডাৰা? ভাণ্ডাৰা বুলি ক'বলৈ গ'লে তেওঁলোকে কেৱল ভক্তসকলৰ বাবে ৰাখিছে আৰু ভক্তসকলক এনেধৰণে আপ্যায়নৰ ব্যৱস্থা তেওঁলোকে কৰিছে। বিভিন্ন ধৰণে আপোনালোকে এনেকৈ যাই থাকিব, কাৰণ ইয়াত বছৰটোৰ মাত্ৰ 41 দিনেই এই বছৰত খোলা থাকিব আৰু 41 দিনৰ পিছত ইয়াত মানুহ নাথাকে। ইয়াত যিহেতু দোকান পোহৰ নাই, এনেধৰণে যাত্ৰীসকলক তেওঁলোকে আপ্যায়নৰ ব্যৱস্থা কৰিছে। ইয়াত দেখিছে পৰঠা বনাই আছে, লগে লগে গৰম গৰম খাদ্য তেওঁলোকে ভক্তসকলৰ বাবে খুৱাই আছে। আপোনালোকক সম্পূৰ্ণ দেখাই দিম, কাৰণ পাছলৈ অহা ভক্তসকলৰ বাবে খুব সুবিধা হ'ব বুলি মই ভাবিছোঁ। বহুতে কি কৰিছে, কিছুমান খাদ্য সামগ্ৰী লগত লৈ আহিছে। খাদ্য সামগ্ৰী লগত লৈ অহাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে পঞ্চতাৰকা হোটেলত যেনেকুৱা খাদ্য পায় তেনেকুৱা ধৰণৰ খাদ্য ইয়াত পাব। এয়া দেখিছে ফল মূল, বিভিন্ন ফল মূল আপোনালোকে যিমান খাব বিচাৰে সিমান খাব পাৰিব। ফল মূলৰ পৰা আদি কৰি সম্পূৰ্ণ ব্যৱস্থা এই ভাণ্ডাৰাত পোৱা যায়। সকলোবোৰ অলপ অলপ আমিও সোৱাদ লৈ চাইছোঁ। দেখিছে কেনেধৰণে যি লাগে আপুনি সম্পূৰ্ণভাৱে পাব। আৰু এয়া ধুনীয়া কাশ্মীৰৰ আপেল, তৰমুজৰ পৰা আদি কৰি সম্পূৰ্ণ, অমিতাৰ পৰা আদি কৰি সম্পূৰ্ণ ব্যৱস্থা তেওঁলোকে ৰাখিছে। এইটো হৈছে বৃহৎ ভাণ্ডাৰা। ইয়াত আপোনাৰ এয়া পনীৰ টিক্কাৰ পৰা আদি কৰি দেখিছে পনীৰ টিক্কা, এয়া হৈছে ধোচা, সম্পূৰ্ণ এনেধৰণে খাদ্য যোগান ধৰিছে সঁচাকৈ ভক্তসকলৰ বাবে। আৰু দুপৰীয়া যিহেতু এতিয়া প্ৰায় 2টা বাজিব হৈ গ'ল আৰু আমিও ইয়াতে খাদ্যৰ জুতিটো লৈ আকৌ আগবাঢ়িম। ইয়াত এইসকল ভক্তই কিমান দিনে ৰাতিয়ে কষ্ট কৰি ভক্তসকলৰ বাবে খাদ্য বনাই আছে। ইয়াতে বিভিন্ন প্ৰকাৰৰ মিঠাই, ব্যঞ্জন আদি পোৱা যায়। বিভিন্ন ধৰণৰ মিঠাই আপোনালোকে সোৱাদ ল'ব পাৰিব। বতৰটো বহুত ঠাণ্ডা, মাজে মাজে কাহ চৰ্দি ইত্যাদি আৰম্ভ হৈছে। নাজানো বাবাই কিমান দূৰ আগুৱাই লৈ যায়। এয়া আছে ক্ষীৰৰ ব্যৱস্থা, যিমানটো লাগে সিমানটোৱেই ল'ব। দেখিছে সম্পূৰ্ণ গাখীৰৰ ব্যঞ্জন ইতিমধ্যে ইয়াত ৰখা হৈছে আৰু ভক্তসকলক আপ্যায়নৰ ব্যৱস্থা সম্পূৰ্ণৰূপে। এয়া দেখিছে আমৰ জুচ, নেমু পানী, এইটো হৈছে লচ্চি, বিভিন্ন ধৰণৰ তেওঁলোকে জুচ ৰাখিছে। এইবোৰ হ'ল শক্তিবৰ্ধক।
গতিকে এইবোৰ খাই বাদাম জুচৰ পৰা আদি কৰি সম্পূৰ্ণ ৰাখিছে। এয়া দেখিছে হোটেল সদৃশ গোটেই মিঠাই, যি লাগে আপোনাক লওক আৰু খাওক। এয়া কেকৰ ব্যৱস্থা আছে। দেখিছেনে কিমান ধুনীয়াকৈ তেওঁলোকে ইমান দূৰ ইমান ওখ ঠাইত আহি এনেধৰণে ভক্তসকলৰ বাবে তেওঁলোকে ব্যৱস্থা ইতিমধ্যে কৰি ৰাখিছে। সম্পূৰ্ণ ব্যৱস্থা, যোনে যি খাই ভাল পায়। ইতিমধ্যে সন্মুখতে এয়া পিজ্জা বনি আছে। যি খায় আপোনাৰ সম্পূৰ্ণ খোৱাৰ তেওঁলোকে ব্যৱস্থা ইতিমধ্যে ইয়াত ৰাখিছে। আৰু ইয়াৰ পৰা খাই আমি লাহেকৈ গণেশ স্তূপৰ ফালে আগবাঢ়ি যাম। আৰু ইয়াৰ পৰা ওলাই আমি লাহেকৈ আগবাঢ়ি গৈছোঁ এয়া গণেশ স্তূপৰ দিশে। বহু দূৰ আগুৱাই এনেধৰণে গৈ থকা হৈছে। এয়া দেখিছে চেচনাক জিল। ইতিমধ্যে এয়া পাৰ হোৱাৰ পিছতে আমি পাম গণেশ স্তূপ। আৰু ইয়াতে হেলিকপ্টাৰৰ ব্যৱস্থা আছে। এয়া দেখিছে হেলিকপ্টাৰ আহি আছে আৰু হেলিকপ্টাৰ আহি ইয়াতে অৱতৰণ কৰিব আৰু ইয়াৰ পৰাই যাত্ৰীসকলক ঘূৰি অহা যাত্ৰীসকলক লৈ পুনৰ উভতি যাব। ইয়াৰ পিছত আমাৰ আছে প্ৰায় 16 কিলোমিটাৰ বাট। এই 16 কিলোমিটাৰ বাট যিমান পইচা থাকিলেও হেলিকপ্টাৰত আহিলেও খোজকাঢ়িয়ে যাব লাগিব। আৰু বিশেষ বেছি পইচা থাকিলে আপোনালোকে পালকিত যাব পাৰিব। ইয়াৰ পৰা পালকিও পোৱা যায়। আৰু ইয়াৰ পিছত এই ঠাইখিনিত ঘোঁৰা অহা যোৱাও বন্ধ কৰি দিয়া হৈছে। ঘোঁৰাত আহিলেও ইয়ালৈকেহে আহিব পাৰিব। এইটো এটা ভাল কথা। ইয়াৰ পিছত আপোনালোকে গ'লে কেৱল ইয়াৰ পিছত পালকিত যাব পাৰিব। ইয়াৰ পিছত ঘোঁৰা ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই। এইটো চৰকাৰৰ পৰা নিৰ্দেশ আছে। আৰু ইয়াতেই এনেধৰণে হেলিকপ্টাৰেৰে মানুহ অহা যোৱা কৰি থকা দেখা গৈছে। এয়া দেখিছে সম্পূৰ্ণ তেওঁলোকে ব্যৱস্থা ৰাখিছে। হেলিকপ্টাৰ আগতেই বুক কৰিব লাগিব। অনলাইন বুকিং কৰাৰ পিছতহে আপোনালোকে ইয়াৰ ব্যৱস্থা পাব সক্ষম হ'ব। প্ৰায় 4-5খন হেলিকপ্টাৰে এই ব্যৱস্থা ইতিমধ্যে ৰাখিছে। আৰু এটা কথা ক'ব লাগিব, ইণ্ডিয়ান আৰ্মি আমি চেলুট দিব লাগিব। ইমান ওপৰত তেওঁলোকে যে ইমান ধৰণে ছিকিউৰিটি ব্যৱস্থাটো ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৰাখিছে, সঁচাকৈ তাৰ আমি শলাগ ল'বই লাগিব। এখন হেলিকপ্টাৰ যোৱাৰ লগে লগে আন এখন হেলিকপ্টাৰ এনেধৰণে আহি থকা দেখা গৈছে। কেইবাখনো হেলিপেড এয়া দেখিছোঁ। কেইবাখনো হেলিপেডৰ ব্যৱস্থা ইয়াত আছে। ইতিমধ্যে হেলিকপ্টাৰৰ পৰা নামাৰ লগে লগে যিসকল যোৱা যাত্ৰী থাকে তেওঁলোকে লগে লগেই উঠি ইয়াৰ পৰা গুচি যায়। এনেধৰণে ব্যৱস্থা ৰাখিছে। আৰু আমিও অলপ টাইম ৰৈ ইয়াতে দৃশ্যসমূহ অলপ উপভোগ কৰিছোঁ। ইয়াৰ পিছত যিহেতু গণেশ স্তূপ পূৰা ওখ ঠাই আৰু ইয়াৰ পৰা আমি যাম গণেশ স্তূপৰ দিশে। আৰু আজি আমি দৰ্শন কৰিম বাবা বৰফানী। আমাৰ লগত সম্পূৰ্ণভাৱে ভিডিঅ'সমূহ উপভোগ কৰক আৰু আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া দেখিছে দৃশ্যসমূহ। আৰু আমি এনেকৈ আগুৱাই গৈ থাকিব লাগিব। আৰু আমি লাহেকৈ ইয়াৰ পৰা ওলাই এয়া দেখিছে সম্পূৰ্ণ ওখ ঠাই।
ইয়া দেখিছে মই কৈছিলোঁ নহয় আপোনালোকক যে ইয়াৰ পিছত ঘূৰাৰ ব্যৱস্থা নাই এনেধৰণে পইচা থাকিলে পালকিত অহা যোৱা কৰিব পাৰিব এয়া আমি আৰু একেলগে গণেশ টপৰ দিশে আগবাঢ়ি গৈ আছোঁ অলপ আগত গৈ ঘোঁৰাসমূহ ৰখাই দিব এয়া দেখিছেনে ভীষণ ঠাণ্ডা ৰাস্তা ঘাটৰ ব্যৱস্থা কেনেকুৱা আপোনালোকক অলপ দেখাই দিছোঁ ঠাণ্ডা মানে ভীষণ ঠাণ্ডা এয়া দেখিছে গোটেইকেইটা ভাৰত দা বাবা দা हर हर महादेव हर हर महादेव नमः पार्वती पते हर 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 महादेव ओम नमः शिवाय नमः शिवाय आनंद वने वसंतम आनंद कंदम हत्पाप भिन्नम वाराणसीनाथनाथम सेवेश এনেকে বৰফৰ মাজে মাজে আমি লাহে লাহে গৈ আছোঁ ইমান ঠাণ্ডাটো কিন্তু বহুত পানী পিয়াহ লাগি যায় এনেধৰণে বাবাৰ নাম লৈ গৈ থকাটো সঁচাকৈ ভাল লাগে ইতিমধ্যে আমি আৰু কিছু দূৰ যোৱাৰ পিছতেই পাম এয়া লাহে লাহে পাইছোঁহি এক ওখ ঠাই দেখিছেনে কেনেকৈ ধৰণে যাই থাকিব লগা হৈছে আৰু এয়া ৰেলিং আৰম্ভ হৈছে বাবা বৰপানী দৰ্শনৰ বাবে দেখিছে কিমান তলত আৰু এয়া দেখিছে মানুহে হেলিকপ্টাৰ ওপৰলৈ মূৰ কৰি চায় আৰু আমি হেলিকপ্টাৰ তললৈ চাব লগা হৈছে মানে বুজি লওক আমি কিমান ওপৰত আছোঁ আৰু দেখিছে এয়া পিছফালে বেগ প্ৰায় 7-8 কেজিৰ বেগ লগত লৈ এনেধৰণে গণেশ টপ ইমান ওখ এনেধৰণে আমি আহি আছোঁ এয়া আগবাঢ়ি গৈ থকা হৈছে ৰাস্তা ঘাটৰ একেবাৰে ভাল নহয় সাৱধানে আগবাঢ়িব লাগিব বাবা দৰ্শন পাবলৈ দেখি কা ভাৰদা হৰ হৰ মহাদেৱ আৰু ঠায়ে ঠায়ে ৰাস্তা সৰু হৈ যোৱাৰ বাবে ৰৈ দিব লগা হৈছে এয়া দেখিছে গ্লেচিয়াৰ ইতিমধ্যে আৰু বৰ বিশেষ দূৰ নাই ইয়াৰ পিছতে আজি আমি বাবা বৰপানী দৰ্শন কৰিম ইতিমধ্যে আমি আহি পাইছোঁহি আৰু এনেধৰণে আমি আগবাঢ়ি গৈছোঁ বৰফৰ মাজে মাজে এয়া দেখিছে কেনেধৰণে পালকিত মানুহবোৰ আহি আছে
ইয়াত ঘোঁৰা একেবাৰে নিষিদ্ধ কৰি দিছে আৰু এনেধৰণে পালকিত মানুহবোৰ আহি আছে। আমি এনেধৰণে গ্লেচিয়াৰ মাজে মাজে আগবাঢ়ি গৈ আছোঁ আৰু কিছু দূৰ গ'লেই আমি আজি বাবা বৰফানী দৰ্শন কৰিব পাৰিম, বাবা অমৰনাথ দৰ্শন কৰিব পাৰিম। আহি পাইছোঁহি, অলপমান আছে, লাহে লাহে দেখি আছোঁ পবিত্ৰ গুফা। আৰু এটা কথা, গুফাত আহি পাইছোঁ আৰু এতিয়া ইয়াৰ পিছত আমাক কেমেৰা লৈ যাব নিদিব, কেমেৰা এলাও নাই। ক্লক ৰুমতে আমি কেমেৰা, পাৰ্চ আৰু সকলোবোৰ বস্তু আমি ক্লক ৰুমত আমি লক কৰি থৈ যাব লাগিব। গতিকে যিখিনি পাৰোঁ আপোনালোকক বাবা দৰ্শন দিবলৈ কাৰণে চেষ্টা কৰিম। সকলো মংগল হওক, কুশল হওক। জয় বাবা বৰফানী, জয় বাবা। এয়া দৰ্শন কৰিলোঁ। দৰ্শন কৰাৰ পিছত আমি এয়া আপোনালোকক পবিত্ৰ গুফাটো দেখাইছোঁ। জয় বাবা অমৰনাথ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। এয়া দেখিছে কেনেধৰণে বাবা ইয়াতে বিৰাজমান হৈ আছে। জয় বাবা অমৰনাথ, জয় বাবা বৰফানী। সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। ধন্যবাদ ইমান পৰে চাই থকাৰ বাবে, ধন্যবাদ।